হাই গাইছ, এইয়া দেখিছেনে মোৰ ডাঙৰ নাতিনী এইয়া মানে চাটনি বনাইছে দেই, আমাৰ সৰু ছোৱালী ডাঙৰ নাতিনী। আকৌ মই কি বনাইছোঁ জানে, এইয়া অমৰ টেঙা আঞ্জা বনাইছোঁ। আজি ৰবিবাৰ নে চানডে, অমৰ টেঙা আৰু মাছেৰে বনাইছোঁ দেই। এইয়া দেখিছেনে। তাৰপিছতে এতিয়া বৰ্তমান মানে আকৌ খাৰ মানে অকণমান কাটিলোঁ, স্কোৱাছ, বেঙেনা, আকৌ ওলকবি এনেকৈ মানে অকণমান খাৰ বনাম মাছৰ মাথাৰে হে। সেয়েহে মই বনাই আছোঁ, সিহঁতে মানে মোক ৰেডি কৰি দি আছে। তাৰপিছতে এই অমৰ টেঙা অকণমান খুন্দিলোঁ, আকৌ খুন্দিবা আজি দেওবাৰ বুলি মোৰ নাতিনীৰ লগত খালোঁ। নাতিনী মোৰ ছোৱালী আহিছে, আকৌ এইয়া ডাঙৰ নাতিনী এইজনী মোৰ হে। এইয়া মই আকৌ পাকঘৰত সোমালোঁ দেই। পাকঘৰত সোমাই পেলাই অকণমান মানে গেছতে মানে ভাতটো বহাই দিলোঁ, মই অকণমান ভাতটো বহাই দিছোঁ। এইয়া গেছতে জ্বলাই পেলাই মই অকণমান ভাতটো বহাই দিলোঁ। এইয়া চাওকচোন গেছত ভাত, এইয়া দালিও আকৌ বনাইছোঁ। মানে মোৰ নাতিনীজনী মানে টেঙা নাখায় আকৌ হে, সেয়েহে মই অকণমান হেল্ল', এইয়া চাওকচোন অকণমান মানে গেছত অকণমান ভাত বনাই দিওঁ, মই সেইকাৰণে পাকঘৰত সোমাইছোঁ। বেয়াও লাগে না, আজি দেওবাৰ, নাতিনী আহিছে, মোৰ জোৱাই আহিছে। তাৰপিছতে এইয়া মোৰ এইটো মাজু ছোৱালীজনী আহিছে, সংগীতা। তাৰপিছতে আমাৰ নাতিৰ ল'ৰাটো আহিছে। আমাৰ চাৰিজনী ছোৱালীৰ মাজত এটাই মানে নাতি ল'ৰা হে, সেই মৰম কৰোঁ। আকৌ ময়ো মাজে মাজে মানে কি কৰোঁ জানেনে, অকণমান মানে আইসকলৰ লগত মানে নেগাৰা বজাওঁ আৰু মানে নাজানো দিয়ক বজাবৰ কাৰণে, তথাপিও মই বজাই দিওঁ আৰু মানে আইসকলে নামানেনে, সেইকাৰণে মই বজাই দিওঁ হে। আপোনালোকে বেয়া নাপাব বন্ধু বান্ধৱীসকল।